নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত এগৰাকী সাহসী মহিলা সাহসী নাৰী এগৰাকী উপস্থিত আছে আৰু তেখেতে নতুনকৈ ৰাজনৈতিক যোগদান কৰিছিল আৰু ৰাজনীতি ইতিমধ্যে সমাপ্ত কৰিছে তো তাতে এমপি তেখেতে প্ৰাৰ্থিত্ব কৰিছিল আৰু তেখেত ৰাইটাৰ বহুত সাহসী এগৰাকী মহিলা শিখাবা আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছো ধন্যবাদ কি খবৰ ৰাখিছে ভগৱানে এতিয়া যেহেতু ৰাজনীতি কৰিলে নতুনকে ৰাজনীতিত সোমাইছে আপোনাৰ ৰাজনৈতিক জীৱনৰ যেটো আৰম্ভণি আৰু তাৰ এক্সপেৰিয়েন্সটো কেনেকুৱা এক্সপেৰিয়েন্স বঢ়িয়া ৰাইজে মোক খুব ভাল পায় আৰু আসলতে এটা মই যেটো কৰ্ম মই যিখিনি কাম কৰো সেই কামত ৰাইজ বহুত স্যাটিসফাই আৰু ৰাইজে মোক মৰম কৰে বহুত মৰম কৰে আৰু অন্যান্য ৰাজনৈতিক নেতাবিলাকক দেখিছো পইচা দি মিটিংলে মানুহ আনে কিন্তু মোৰ মিটিংলে মই কাকো মাতিব লগা হোৱা নাই হঠাতে গৈছো হঠাতে এখন ডাঙৰ মিটিং হৈ গৈছে ৰাইজে মোক বহুত মৰম কৰিছে বহুত যিখিনি মই কেতিয়াও কোনোদিন কল্পনা কৰা নাছিলো যে মই মানুহৰ পৰা ইমান আদৰ পাম গতিকে মই ইমান বেছি আদৰ পাইছো কাকো মই এক পইচা দিয়া নাই কাকো মই তামোল এখনো খোৱা নাই তথাপিও ৰাইজে মোক যিমান মৰম দিছে এই মৰম মোৰ কাৰণে জীৱনৰ এটা ডাঙৰ সাহস হৈ ৰ'ব আপোনাৰ যেটো ৰাজনীতিত সোমাই বুলি কৈছে আপুনি ৰাইজৰ কাৰণে ৰাইজৰ হেঁচাত আপুনি ৰাজনীতিত সোমাল নে আপুনি নিজে ইচ্ছাভাৱে নাই মই নিজে সোমাইছো ৰাইজে মোক ৰাইজৰ মাজৰে বহু মানুহে মোক বিচাৰিছিলে মই ৰাজনীতিলৈ অহাটো বহু মানুহে বিচাৰিছে বিশেষকৈ মানে বিভিন্ন শ্ৰেণীৰ লোক সাধাৰণ শ্ৰেণীৰ যিখিনি লোক তেখেতসকলেও বিচাৰিছে যিসকলে ধৰক খুব বেছি সমাজৰ উল্লেখযোগ্য ভূমিকা নলয় বা এনে সাধাৰণভাৱে জীৱন যাপন কৰে তেওঁলোকেও বিচাৰিছে মই ৰাজনীতিলৈ অহাটো আৰু কিছু কৃষকসকলৰ মাজলৈও মই যাওঁ তেখেতসকলৰ এটা সামেও বিচাৰিছে মই ৰাজনীতিলৈ অহাটো এডভোকেটসকল তেখেতসকলৰ এটা সামেও বিচাৰিছে শিক্ষকসকলেও বিচাৰিছে ধৰক চিকিৎসকসকলৰ এটা সামেও বিচাৰিছে ব্যৱসায়ীসকলৰ এটা সামেও বিচাৰিছে ৰাজনীতিবিদসকলৰ এটা সামেও বিচাৰিছে তেনেকে শিল্পীসকলৰ মাজৰো বহুতে বিচাৰিছে গতিকে সমাজৰ এটা সামে এটা শ্ৰেণীয়ে বিভিন্ন জীৱিকাৰ বিভিন্ন কৰ্মৰ লগত জড়িত থকা বিভিন্ন শ্ৰেণীৰ লোকে বিচাৰিছে মই ৰাজনীতিলৈ অহাটো গতিকে মই আহিছো কিন্তু তেওঁলোকে মোক বিচাৰিছেহে মোক প্ৰেছাৰ দিয়া নাই আহিবই লাগিব এনেকে নাই কোৱা কৈছে যে আপুনি ৰাজনীতিলৈ আহক আমি আপুনি ৰাজনীতিত থকাটো বিচাৰো মই মোৰ নিজৰ ডিসিশনেৰে ৰাজনীতিলৈ আহিছো কিন্তু এই ৰাজনীতিত যে আপুনি সোমালে ডিসিশনটো মানে কেতিয়াৰ পৰা ভাবি আছিল যে ৰাজনীতি সোমাব আপুনি যেহেতু এগৰাকী লিখিকা বহুত ভাল লিখে ৰাজনীতিৰ ক্ষেত্ৰত আপুনি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে মই মানে দেখিলো কিছুমান কথা যেনে ধৰক মানে বহুত মানুহ ৰাজনীতিত আছে বহুত মানুহ পলিটিক্স কৰে বহুত মানুহ আপোনাৰ এমএলএ এমপি খেলে কিন্তু মানুহবিলাকক মই দেখিছো যে যেটো বেসিক ৰাজনীতিৰ যেটো বেসিক কনসেপ্ট যেটো বেসিক কাম যেনে ধৰক পাব্লিকৰ লগত কথা পতা পাব্লিকৰ লগত পাব্লিকৰ কি আছে কি নাই ডেভেলপমেন্ট হবলৈ হলে আলোচনা কৰিব লাগিব জনতাৰ লগত এটো কোনো নকৰে তাৰ মানে কথা হল ইলেকশনত জিকিব লাগে আপোনাৰ ফান্ডটো আনিব লাগে আনি কেতিয়াবা এক নম্বৰী কৰিব কেতিয়াবা দুই নম্বৰী কৰিব কেতিয়াবা ভাল কাম কৰিব কেতিয়াবা বিয়া কাম কৰিব কিন্তু মানে বস্তু এনেকুৱা নহয় যে আমি মানে প্ৰগ্ৰেছ কৰো এটা মানে একদম এন্টায়াৰ প্ৰগ্ৰেছিভ মেন্টালিটি এটা মই বহুত ৰাজনীতিবিদৰ মাজত দেখা নাই ৰাজনৈতিক বহুত নেতাৰ মাজত মই যেটো এন্টায়াৰ প্ৰগ্ৰেছিভনেছ সেই থিংকিংটো মই বহুতৰ মাজত দেখা নাই গতিকে মই ভাবিলো মোৰ কিছুমান চিন্তাধাৰা আছে মই কথাবিলাক নতুন ধৰণেৰে মই চিন্তা কৰো মই এটা ইনোভেটিভ মেন্টালিটি আছে গতিকে মই দেখিলো যে মই যিখিনি চিন্তা কৰো মই যিখিনি কথা ভাবো মোৰ ভাব মোৰ চিন্তাবিলাক মোৰ ইচ্ছাবিলাক দেখোন ৰাইজে আদৰি লৈছে গতিকে ৰাইজে যেতিয়া মোৰ চিন্তাৰ লগত একমত হৈছে গতিকে মোৰ এই চিন্তাখিনি যদি মই ৰাজনীতিৰ ফালৰ পৰা লৈ যাওঁ তেতিয়াহলে আৰু ডেভেলপ হ'ব এই বুলি ভাবি মই আহিলো আপুনি কিন্তু সঁচাকে বহুত ব্যতিক্ৰমী হয় ৰাজনীতিৰ ক্ষেত্ৰতো ব্যতিক্ৰমী লিখাৰ ক্ষেত্ৰতো ব্যতিক্ৰমী হয় আপুনি যেতিয়া ৰাজনীতিত সোমাই কেম্পেইনিং কৰিলে আপুনি যেটো আপোনাৰ প্ৰচাৰ প্ৰক্ৰিয়া ন হেতু অসমত কি জানি নতুন হৈছে আপোনাৰ যেটো প্ৰচাৰ প্ৰক্ৰিয়া আছিল যেটো গাড়ী লৈ আপুনি আপোনাৰ লগত আৰু কোনো মানুহ নাই আপুনি নিজে অকলে মানে এটো সাহস মানে আসলতে আপোনাৰ সাহসটো জন্মগতই হয় নে কিবা মানে আপোনাৰ কেনেকে সেই সাহসটো হয় মানে ইমান জন্মতে মানে সৰুৰ পৰাই মোৰ যেতিয়াৰ পৰা মনত আছে
সাহস অলপ আছিলে একেবাৰে নথকা নহয় বাৰু মই মানে ধৰক এই শ্মশান কবৰস্থান এইবিলাক মোৰ মানে ভয় নালাগিছিলে সৰুৰ পৰা মোৰ মানে বৰ এটা ইমান টেনচন নহয় আৰু ধৰক সাধাৰণতে যিটো মানুহে ভয় কৰে বা ভূত চুত বুলি ক'লে সাধাৰণতে মানুহে যিটো ভয় কৰে সেইটো মোৰ নালাগিছিলে অলপ চলপ সাহস আছিলে নথকা নহয় বাৰু কিন্তু এতিয়া যিখিনি আপোনাৰ ধৰক দুৰ্দান্ত সাহস যিখিনি দুৰ্দান্ত সাহস বা যিখিনি অকলে যিখিনি কাম কৰিব পৰা যিখিনি মোৰ মেন্টেলিটি বা মোৰ কেপাচিটি বা ধৰক মোৰ ইচ্ছা যিবিলাক ডেঞ্জাৰ কাম এটা ধৰক মোৰ নালাগে যে এইটো বৰ ডেঞ্জাৰ বা ধৰক বহুত মুস্কিল কাম এটা বহুত ক্ৰিটিকেল কাম এটা মোৰ নালাগে যে এইটো ক্ৰিটিকেল মোৰ কাৰণে চব ইজি টাইপ লাগে মানে মই নিজে ষ্টাডি কৰি আছো কিন্তু দেই মই মানে মই নিজকো ৰিচাৰ্চ কৰি আছো মই ভাবি চাওঁ কথাটো মই ধৰক নগাঁৱত যিখিনি কৰি আহিলো ইলেকশ্যনৰ সময়ত সেই কামখিনি মানুহে কৈছে যথেষ্ট টান কাম যথেষ্ট টান এটা এমপি ইলেকশ্যন এগৰাকী কেণ্ডিডেটে নিৰ্দলীয় কেণ্ডিডেটে অকলে ইমান এটা ধৰক হাই ভল্টেজৰ পাব্লিচিটি মোৰ ওপৰততো পাব্লিচিটি কোনেও কৰা নাই মোৰ জীৱনটো পাব্লিচিটি তাৰ ওপৰত পাব্লিচিটি কৰা নাই মই গলি সোমাইছো গতিকে ধৰক মোৰ যিটো লেভেলত কেম্পেইনিংটো চলিলে সেই কামটো বহুত মানুহে কৈছে এইটো জটিল কাম টান কাম অসমতে নহয় অসমৰ বাহিৰৰ ৰাজ্যৰ মোৰ বিভিন্ন বন্ধু বান্ধৱ আছে যিহেতু আমি 20 বছৰ লং টাইম 20 বছৰ কম কথা নহয় 20 বছৰ এটা দীঘল সময় দীঘল পিৰিয়ড 20 বছৰ আমি অসমৰ বাহিৰত আছো দিল্লীত আছো বম্বেত আছো আমি নয়ডাত আছো কলকাতাত আছো ৰাঁচীত আছো পাটনাত আছো হায়দৰাবাদত আছো শিলঙত আছো আমি এনেকে বিভিন্ন ঠাইত আছো আমি 20 বছৰ শিলঙত 10 বছৰ বেছিকে আছো আটাইতকে এই সুদীৰ্ঘ 20 বছৰত অসমৰ বিভিন্ন প্ৰদেশ বিভিন্ন ষ্টেটৰ মানুহৰ লগত আমাৰ ফ্ৰেণ্ডশিপ গঢ়ি উঠিছে আমাৰ ফ্যামিলি ৰিলেশন এটা আমাৰ আছে এনেকুৱা বিভিন্ন মানুহ মোৰ হাজবেণ্ডৰ কলিগেই হওক আৰু মোৰ তিনিটা ল'ৰা ছোৱালী ইন্টাৰনেশ্যনেল স্কুলত পঢ়া কিন্তু সৰুৰে পৰাই ভাৰতৰ বিভিন্ন ঠাইৰ ডাঙৰ ডাঙৰ মেট্ৰপলিটান চিটিৰ ইন্টাৰনেশ্যনেল স্কুলত পঢ়ি আহিছে মোৰ তিনিটা সন্তানৰ তাহাঁতৰ যিবিলাক ক্লাছমেট এই ক্লাছমেট বিলাক বিভিন্ন মানুহ আছে দেউতাকত কোনোবা ধৰক বিজনেছমেন কোনোবা মোৰ ল'ৰাৰ যিটো তাৰ মানে ফ্ৰেণ্ড সাৰ্কল তাৰ ক্লাছমেট স্কুলৰ ইন্টাৰনেশ্যনেল স্কুলত পঢ়িছিলে কি ৰেচিডেন্সিয়েল স্কুল তাৰ পেৰেণ্টছ বিলাক অৰুণাচলৰ মিনিষ্টাৰ আছে কোনোবা শিলঙৰ মিনিষ্টাৰ কোনোবা আপোনাৰ দিল্লীৰ মিনিষ্টাৰ আছে বিভিন্ন এনেকুৱা ৰাজনৈতিক ব্যক্তি জড়িত মানে ব্যক্তি আছে তেওঁলোকে যেতিয়া গম পাইছে যে অভিজ্ঞান মোৰ ডাঙৰ ল'ৰাটোৰ নাম অভিজ্ঞান বা মোৰ সৰু ল'ৰাটো অভিনৱ তাৰ লগৰ বিলাকো আছে বহুত ভাল তেওঁলোকে যেতিয়া গম পাইছে যে অভিজ্ঞান বা অভিনৱৰ মাকে ইলেকশ্যন খেলিছে তেতিয়া কথা পাতে তেতিয়া কয় যে তোমাৰ মাৰ যিটো মোৰ ল'ৰাক কয় তোমাৰ মাৰ যিটো পাব্লিচিটিৰ যিটো চিষ্টেম সেইটো ইণ্ডিয়াত ক'তো নাই তেওঁলোকে কৈছে আৰু কৈছে যে এইটো মানে এটা ইউনিক মানে এইটো তুমি সাংঘাতিক ধৰণৰ এটা তোমাৰ মায়ে কৰিছে গতিকে তেওঁলোকেও কৈছে যথেষ্ট টাফ কামটো টাফ কাম বহুত টাফ কিন্তু মোৰ নালাগে যে বৰটো কামটো টান মোৰ দেখোন চব ইজিয়ে লাগে কেনেকে বস্তুটো ইজি কৰিলা মই নাজানো এইটোৱে মই এতিয়ালৈকে মই যে ক'লো মই নিজে ৰিচাৰ্চ কৰি আছো এতিয়া ধৰক বহুত মোৰ হাজবেণ্ড ইভেন মোৰ হাজবেণ্ড যি অনবৰতে মোৰ লগত থাকি দেখি তেওঁ ভাগৰুৱা হৈ গৈছে কিন্তু মোৰ ভাগৰ নালাগে মই ঘৰৰ পৰা ওলাও ৰাতিপুৱা কেতিয়াবা 6টাত ওলাও কেতিয়াবা 5টাত ওলাও কেতিয়াবা 8টাও বাজে 9টাও বাজে 10টাও বাজে কিন্তু ৰাতি আকৌ আপোনাৰ 1টা বজা 2টা বজা আগত কোনোদিন ঘৰ নসমাও কিন্তু মোৰ ভাগৰ নালাগে এতিয়া এইটোৱে ইণ্টাৰেষ্টিং মানে মই এই বস্তুটো বুজিব পৰা নাই মই নিজেও বুজিব পৰা নাই মোৰ টোটেলি ভাগৰ নালাগে মোৰ ভোক নালাগে মোৰ পিয়াহ নালাগে মই নন ষ্টপ দিনটো পানী নোখোৱাকে থাকিব পাৰো নন ষ্টপ দিনটো মই একো নোখোৱাকে থাকিব পাৰো ৰাতিও একো নোখোৱা কিন্তু পিছদিনা আকৌ মই একেই ষ্টেমিনাৰে মই যাব পাৰো গতিকে মই নিজক ষ্টাডি কৰিলো কাৰণ চাওক মোৰ ছোৱালীজনী মোৰ লগত আছিলে মই যেতিয়া কেম্পেইনিং কৰিছিলো সেই পিৰিয়ডটোত মোৰ ছোৱালীজনী মোৰ লগত আছিলে পিছলে মোৰ ডাঙৰ ল'ৰাটো আছিলে সৰু ল'ৰাটো আছিলে মোৰ হাজবেণ্ডো আছিলে কিন্তু মই এওঁলোকে মোৰ ছোৱালীজনীটো এতিয়া ইয়াং ন তাইটো এনাৰ্জেটিক
মোৰটো তিনটা ল'ৰা ছোৱালী আছে মোৰ তিনিবাৰে সিজাৰিন হৈছে তিনিবাৰে মোৰ অপাৰেচন কৰি মোৰ বাচ্চা জন্ম হৈছে কিন্তু মোৰ ছোৱালীজন বিটো ইয়াং তাই কয় যে মা মোৰ ভাগৰ লাগিছে তাই কয় মা মোৰ ভোক লাগিছে পিয়ালে মোৰ নালাগে ভাগৰ নালাগে ভোক নালাগে পিয়া না নন ষ্টপ মই কথা পাতি থাকো নন ষ্টপ মোৰটো কথাখিনি মেইন ন মোৰটো আৰু একো নাই পইচা পাতি একো নাই মোৰটো কথাৰেইটো চলাব লাগিব মানুহৰ লগত এই মানুহৰ লগত মই ইমান ফ্ৰিকুৱেন্টলি কথা পাতো এজন মানুহ আহিলে মই যিটো কথা পাতো 100 জন আহিলে একেটাই পাতো মোৰ ভাগৰ নালাগে বোলে এজন মানুহ গোট খাইছে এজনৰ লগত মই কথা নাপাতো অলপ বেছিকে গোট খাও বুলি মই নৰওঁ গতিকে এই বস্তুটো মোৰ কাৰণে বহুত ডাঙৰ ৰহস্য এই মই ভাবো এইটো ভগৱানৰ কিবা এটা মুখ চাকে ভগৱানে কৈছে যে তুমি যোৱা তুমি কৰা সেইটো বুলি মই অনুভৱ কৰিছো আৰু যেহেতু আপুনি কোৱাৰ নিচিনা মই আৰু এটা কথা কওঁ অসমত চাগে আপুনিয়ে সেইগৰাকী নাৰী আপুনি সেইগৰাকী মহিলা যিগৰাকী মহিলা প্ৰথম আজান দিছে এই আজানটো আপোনালোকে যেহেতু শৰ্মা তাৰ পিছত আপুনি আজান দিলে সেই আজানটো কেনেকে শিকিছে ইমান সহজ নহয় কিন্তু আজান দিয়াটো মানে মই জন্ম হৈছো যিখন ঘৰত মই উজনি অসমৰ ছোৱালী উজনি অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত মোৰ ঘৰ আছিলে মাহঁতৰ ঘৰ মোৰ ঘৰ বুলি ক'লে এটা ভুল কথা হৈ যাব বাৰু আমি ছোৱালী মানুহৰ ঘৰবিলাকটো আৰু আমাৰ নহয় হিন্দু ধৰ্মত আমাৰ নিয়মত গতিকে মাহঁতৰ ঘৰ মাহঁতৰ ঘৰখন আছিলে মোৰ দেৰগাঁৱত তো দেৰগাঁৱত মোৰ য'ত ঘৰখন আছে দেৰগাঁৱত সেই ঘৰখনৰ ওচৰত এটা মছজিদ আছে বহুত পুৰণা মছজিদ 1624 এনেকৈ কিবা এটা হ'ব বহুত পুৰণা মছজিদ সেই মছজিদটোৰ পৰা মোৰ ঘৰৰ ডিসটেন্স আপোনাৰ ওয়াকিং ডিসটেন্সত 5 মিনিট ওয়াকিংত সাইকেল লৈ গ'লে 1 মিনিট লাগিব এই মছজিদত আমি 5 বাৰ নামাজ আজান দিয়া শুনি আহিছিলো নহয় 5 বাৰ নামাজৰ 5 বাৰ আজান একদম মই সৰুৰ পৰা আজান শুনি ডাঙৰ হৈছো নহয় একদম সৰুৰ পৰা মই মানে মোৰ জন্মৰ পৰাই মই আজান শুনিছো গতিকে শুনি পিছত কি হ'ল আমাৰ ঘৰৰ চোতালত মানে মই যে সৰু আৰু মই ফ্ৰক পিন্ধি থাকো সৰু আৰু ধৰক 6-7 বছৰ 4-5 বছৰীয়া এনেকুৱা আৰু তেতিয়া মানে যেতিয়া মানে মুয়াজ্জিনে আমাৰ মছজিদটোত নাৰিকল গুৰি বুলি কয় নাৰিকল গুৰি আপুনি কাবা খুদিলে গম পাব উজনি অসমৰ গোলাঘাট জিলাৰ দেৰগাঁও টাউনৰ নাৰিকল গুৰিত থকা মছজিদটোৰ কথা কৈছে নাৰিকল গুৰিৰ মছজিদটোৰ পৰা অকণমান গৈ মোৰ ঘৰ এতিয়া মানে যেতিয়া মুয়াজ্জিনে তাত মাইকটো ফিটিং কৰে আজিকালি অলপ মাইকৰ সিস্টেম বিলাক অলপ বেলেগ হৈছে আজিকালি ধৰক সাউন্ডটো পটকে নুশুনে আমাৰ নাৰিকলৰ গুৰি দেৰগাঁও নাৰিকলৰ গুৰি যিটো মছজিদ সেই মছজিদটোত কি হয় আপোনাৰ যেতিয়া মাইকটো মানে মুয়াজ্জিনজন যেতিয়া আহিব আজান দিবলে মাইকটোত এটা শব্দ হয় কেৰেককে এটা মানে অদ্ভুত ধৰণৰ শব্দ এটা হয় কেৰেককে মানে তেওঁ এতিয়া হয়তো অন কৰে নেকি হয়তো চাগে তেওঁ অন কৰে বেলেগ ধৰণৰ এটা কুককে এটা শব্দ হয় সেই শব্দটোৰ লগে লগে মই এলাৰ্ট হৈ যাওঁ যে এতিয়া আজান দিব তাৰপিছত তেওঁ ইফালে আজান দিয়ে মই ইফালে আজান দিওঁ মানে মই প্ৰেক্টিস কৰি আছে তেওঁ আজান দি আছে মই ইফালে আজান দিওঁ ইকুৱেলি শেষ হয় তাৰপিছত কি হ'ল তেতিয়া সৰুতেতো মই ভুলকে দিছিলো সৰুতে ভুলকে দিলো নাজানো তাৰপিছত লাহে মই এই কামটো মই ভাল পাবলৈ ধৰিলো মোৰ ভাল লাগিবলৈ ধৰিলে ধৰোতে মই শুনি থাকো শুনিবই লাগিব তাৰমানে আপুনি নুশুনাকে নোৱাৰে ঘৰৰ ওচৰতে যে শুনোতে তাৰপিছত মোৰ কি হ'ল মই মানে মোৰ দেউতাই মোৰ বিয়া ঠিক কৰিছিলে ডিব্ৰুগড়লৈ যিটো ঘৰত মই থাকিছিলো ডিব্ৰুগড়ত সেই ঘৰটো মিলন নগৰ আছিলে মিলন নগৰৰ ঘৰটোৰ বেক সাইডে 3 ঘৰ মানুহ আছিলে মুছলমান মানুহ ধনী মানুহ তেখেতসকল বহুত ধনী মানুহ তেখেতসকলে আপোনাৰ ৰোজাৰ সময়ত টকা বিলায় মানুহ আহে টকা বিলায় ৰোজাৰ সময়ত 1 মাহ টকা বিলায় 1 মাহ ৰাতিপুৱাৰ পৰা গধূলিলৈকে টকা বিলোৱা মানুহ কিমান ধনী হ'ব আপুনি ভাবক তেওঁলোক আছিল আপোনাৰ ক'ত জানেনে যিটো ৰাস্তা চকিডিঙিৰ পৰা মানকটা ৰোড যিটো চকিডিঙি টু মানকটা ৰোড ডিব্ৰুগড়ৰ সেই ৰাস্তাটোৰে নিৰ্মালী গাঁও বুলি দুটা জেগা আছে নিৰ্মালী গাঁৱৰ সেই ৰাস্তাটোত 3 ঘৰ মুছলমান মানুহ বিৰাট ডাঙৰ ঘৰ তেওঁলোকৰ ঘৰত হেলিকপ্টাৰ তাহানিতে পৰিছিলে আনোৱাৰ আজিজুৰ আনোৱাৰ বক্তিয়াৰ 3টা ফেমিলি আজিজুৰ আনোৱাৰ বক্তিয়াৰ ককাই ভাই এই তেওঁলোকৰ
ঘৰৰ ওচৰতে এটা মছজিদ আছিলে নিৰ্মালী গাঁও মছজিদ বুলি কয় তেওঁলোকে শুনিছিলো সঁচা মিছা নাজানো সেই তিনিজনে ফাইনান্স কৰি মছজিদটো মানে চলাই আছিলে সঁচা মিছা কিন্তু মই নাজানো দেই এতিয়াও কৈছো মই শুনা কথা তো আমাৰ যেটো মিলন নগৰৰ ঘৰ আছিলে মিলন নগৰৰ ঘৰটোৰ পৰা অলপমান জংঘল এৰিয়া এই আপোনাৰ দিঘলে তিনি কথামান মাটিৰ এটা জংঘল এৰিয়া জংঘল ঠিক নহয় আৰু মানে ঘাঁহ বন গজি গৈছে আৰু মানুহ থকা নাই বাউণ্ডাৰী ৱাল মাৰি থৈছে এই আপোনাৰ এই তিনি কথা দিঘলে তিনি কথা বহলে এক কথা এই এক কথা মাটি পাৰ হৈ তেওঁলোকৰ তিনিজনৰ ঘৰৰ ওচৰতে মছজিদটো কৰিছিল তেওঁলোকে মেইনটেইন কৰি মছজিদটো বনাইছে সেই মছজিদটোত 5 বাৰ আজান দিয়ে মই যে সৰুৰ পৰা যেটো বস্তু শুনি আছিল তেতিয়া সেই বস্তুটো মই পাৰফেক্ট হ'ল কাৰণ মোৰ লাহে লাহে বয়সটো হৈ গ'ল বাচ্চা থাকোতে যোৱা বয়সটো মোৰ এটা মই ইয়াং মই খুব সৰুতে বিয়া হৈছো মোৰ 18 বছৰত বিয়া হৈছে 18 বছৰ মোৰ কমপ্লিট হৈছে 9 ছেপ্টেম্বৰত 20 তাৰিখে বিয়া হৈছে গতিকে 18 বছৰীয়া এজনী ছোৱালী এই 18 বছৰীয়া ছোৱালীজনীয়ে কিমান পাৰফেক্টলি লব ব্ৰেইনত আজানটো আপুনি ভাবক 5 বাৰ মাহতৰ লগতো নাই একো ঝামেলা নাই ধৰক মাহতৰ লগত থাকিলে মাহতে ইটো কৰ কৈ থাকিব মই তাত গৈ মিলন নগৰত মই ইমান কাম কৰিব লগা হোৱা নাছিল একো কৰিব লগা হোৱা নাছিল মই আজান কৰি থাকো মই ইফালে গান গাও গোটেই বস্তুৰ কোলাবৰেচনটো মোৰ ব্ৰেইনত আজান চিটাপি ললে আৰু তাৰ পিছত মই আজান সেইকাৰণে মানে কৰবাত কেতিয়াবা লিখনিৰ মাধ্যমেৰে এই কথাটো মই কৈছিলো যে মই আজান শুনি ডাঙৰ হৈছো মই আজান দিবও জানো মোৰ লিখনিত কথা প্ৰসংগত ওলাইছিলে ওলোৱাৰ পিছত মই আপোনাৰ 2021 চনৰ এপ্ৰিল মাহৰ 4 তাৰিখ আছিলে মই সৰুক্ষেত্ৰী সমষ্টিত মিনাক্ষী ৰহমান বুলি এগৰাকী কেণ্ডিডেট আছিলে আৰু বাগবৰ সমষ্টিত ৰাজীৱ আহমেদ বুলি এজন আছিল তেওঁলোকৰ দুখন ইলেকশন মিটিং মই কৰি দিব লগা হৈছিলে মোক গেষ্ট কৰি মাতিছিলে এই মিটিঙত যাওঁতে যেটো বাগবৰ সমষ্টিত ৰাজীৱ আহমেদৰ মিটিংখনত এই মানুহখিনি বহি আছিলে মুফতি মৌলবী মৌলানা যথেষ্ট সমাজৰ জনা বুজা মানুহ আছিলে মহিলা সকলো আছিলে বেকা ল'ৰাবিলাকো আছিলে সমাজখনৰ জনা বুজা সকলো মানুহ আছিলে তেওঁলোকৰ তালৈ যেতিয়া যাওঁতে তেওঁলোক উৎসাহিত হৈছে খুব ভাল পাইছে তেওঁলোকে মোক ক'লে যে আপুনি বাইদেউ আজান দিব জানে আপোনাৰ লিখনিৰ মাজেদি আমি গম পাইছো আজি আপুনি আজান দিব লাগিব মই নিদো তেওঁলোকে নামানে মই কৈছো নাই মই এইটো দিব নোৱাৰো মই মাইকী মানুহ আজান নিদিয়ে তেতিয়া তেওঁলোকে কৈছে যে আপুনি তো মছজিদত দিয়া নাই আপুনি তো আমাক আজান দি নামাজ পঢ়িবলৈ মাতা নাই আমি পৰীক্ষাহে লম আপোনাৰ আপুনি তো লিখে আপুনি তো কয় যে আপুনি আজান দিব জানে আপুনি আজান শুনি ডাঙৰ হৈছে আজান আপোনাৰ মুখস্থ বুলি আপুনি কয় গতিকে আপুনি যে লিখিছে যে আপুনি আজান শুনি ডাঙৰ হৈছে আপুনি আজান দিব জানে আপোনাৰ দেউতাৰ ঘৰৰ চোতালত আপুনি আজান দিছিলে সৰু থাকোতে আপুনি এইখিনি কথা যে কৈছে আমি কেনেকৈ বিশ্বাস কৰিম কাৰণ আজানটো আমি ভাল পাওঁ আমাৰ এটা নিজৰ পবিত্ৰ বস্তু হেতু বস্তু আপুনি দিব জানে বুলি কৈছে আপুনি ফাকিয়ে কৈছে না সঁচাই কৈছে আমি কেনেকৈ গম পাম গতিকে আপুনি আমাক প্ৰমাণ দিব লাগিব তেতিয়া মই ক'লো নাই মোৰ এটো দুখ লাগিব তেতিয়া মুফতি আছিলে তাত কৈছে মই মুফতি আমি মুফতি নিজৰ মুফতি আপোনাক আমি এলাউ কৰিছো মৌলানা সকলে ক'লে আপোনাক এলাউ কৰিছো আপোনাৰ মছজিদৰ ইমাম সাহেব বহি আছিলে মুয়াজ্জিন বহি আছিলে কৈছে আপোনাক এলাউ কৰিছো মহিলা সকলে কৈছে তুমি দিয়া তে মই দিলো কিন্তু হেতু বহুত চৰ্চিত হৈছিল ন চৰ্চিত হৈছিল বহুত চৰ্চিত হৈছিল তাৰপিছত আল্লাহু আকবৰ মইতো এনেও কৈ থাকো আল্লাহু আকবৰ কোৱাটো একো ধৰক দুখৰ কথা নহয় আল্লাহু আকবৰ মানে কি আল্লাহ শ্ৰেষ্ঠ গতিকে আমি যেনেকৈ কওঁ ভগৱানেই সৰ্বশ্ৰেষ্ঠ তেনেকুৱাই কথা God is all হয় না আৰু এই কথাটো তাৰপিছত আপুনি যেহেতু আমাৰ চৰাঞ্চলত বহুতখিনি ওতপ্ৰোতভাৱে আপুনি আছে জড়িত হৈ আছে সিহঁতৰ মাজত যেটো সুমাই লৈ আপুনি যেটো অভিজ্ঞতা লৈছে এই অভিজ্ঞতাটো আপোনাৰ চৰাঞ্চলত যে গৈছিলে হাইটো ৰিজনটো কি আছিল উদ্দেশ্যটো কি আছিল আপুনি মানুহৰ লগত ইমানখিনি ভাবে পৰোক্ষ হওক প্ৰত্যক্ষ হওক জড়িত হৈ আছিল ইমান দিনে বা এতিয়াও আছে নহয় উদ্দেশ্য নাছিলে উদ্দেশ্য একো নাছিলে প্ৰথম কথা হ'ল কি মই চৰাঞ্চললৈ যাই কিবা কৰিম চৰাঞ্চলৰ মানুহৰ লগত বন্ধুত্ব কৰিম তেওঁলোকৰ লগত মাজত থাকিম এইবিলাক কথা মই কেতিয়া ভবাই নাছিলো ইনফেক্ট অসমত কিমান চৰাঞ্চল আছে মই গমেই পোৱা নাছিলো মই জিন্দগীতে কোনো গাঁও এৰিয়াত মোৰ অহা যোৱা নাছিলে মোৰ জীৱনত মই কেতিয়াও চৰত গৈয়ে পোৱা নাছিলো
বালিত খুচৰাটো মোৰ কোনো কোৱেশ্যনেই নাছিলে কাৰণ মই জন্মই হৈছো টাউনৰ মাজত মই ডাঙৰ দীঘল হৈছো মই সদায় চিটিতে আছো মই গাঁও অঞ্চললৈ কোনোদিন মোৰ ৰিলেটিভো কোনো নাই মোৰ যিখিনি ৰিলেটিভছ মোৰ হাজবেণ্ডৰ ৰিলেটিভছে হওক মোৰ নিজৰ ৰিলেটিভছে হওক মোৰ মামাহঁতৰ পৰিয়ালে যদি আপুনি চাই কোনো মোৰ খুৰাহঁতেও যদি চাই কোনো মানুহ গাঁৱত নাই তাৰমানে গাঁৱত মোৰ ৰিলেটিভ কোনো নাই মোৰ বংশধৰ কোনো নাই মোৰ যিমান ৰিলেটিভছ মোৰ যিমান বংশৰ মানুহ সকলোখিনি চিটিত থকা মানুহ গতিকে গাঁৱৰ লগত মোৰ কোনো সম্পৰ্ক নাছিলে কিন্তু মই চহৰলৈ যাম গাঁৱলৈ যাম এইবিলাক মোৰ কোনো প্লেনিং নাছিলে মই কি কৰিছিলো অসমত কিছুমান এনেকুৱা ঘটনা হ'বলৈ ধৰিছিল যে বিজেপি চৰকাৰখন অহাৰ পিছত এছাম মানুহক গালিগালাজ কৰা হৈছিল মুছলমান মানুহবিলাকক গালি পৰা হৈছিল এইবিলাক কথাৰ মই প্ৰিভেন্ট কৰিবলৈ গৈ মই লিখিছিলো লিখাৰ পিছত ৰাইজে মোৰ লিখাবিলাক ভাল পালে পাইলে ৰাইজে মোক বিভিন্ন অঞ্চলৰ ৰাইজে মোক মাতি লৈ গ'ল যে মিটিং কৰিবলৈ মাতিলে কৰবাত যুৱক সংঘৰ কিবা প্ৰগ্ৰাম মোক তালে মাতে কৰবাত ধৰ্মীয় সভা মোক তালে মাতে কৰবাত স্কুলৰ কিবা প্ৰগ্ৰাম আছে মোক তালে মাতে এনেকে বিভিন্ন ঠাইলে মোক মাতিবলৈ ধৰিলে মই যেতিয়া তালে যাওঁ তেতিয়া তেওঁলোকে কয় যে বাইদেউ আপুনি ৰাতিপুৱাই আহিব মই মিটিং গধূলিহে ৰাতিপুৱাই কিয় কৈছে না আপোনাক আমি আমাৰ সমস্যা কিছুমান দেখুৱাম যাতে আপুনি সেইখিনি লিখে আৰু আমি সমাধান এটা পাব পাৰো তেনেকে বিভিন্ন ঠাইবিলাকত মোক সমস্যা দেখালে তেনেকে গৈ মই গৰাখহনীয়া সমস্যা দেখিলো ভয়াবহ গৰাখহনীয়া এই কথাবিলাক মই লিখিলো মিডিয়াত কলো তাৰ পিছত আপোনাৰ ছাত্ৰ সন্থাই হওক আছু মানে ছাত্ৰ সন্থা আছু আপোনাৰ বিভিন্ন লুৰিন জ্যোতি হত বা এনেকুৱা কেইটামান নেতা সমুজ্জ্বল হত বা হিমন্ত বিশ্ব শৰ্মাৰ পালিপহৰীয়া কিছুমানে ক'বলৈ ধৰিলে সন্দেহজনক বাংলাদেশী আছে ইমানখিনি বাংলাদেশী আছে তৰুণ গগৈনে কোনেটো কৈ গৈছে 40 লাখ বাংলাদেশী আছে এইবিলাক কথা কোতে মই ভাবিলো বাংলাদেশী কোন মই বাংলাদেশী বিচাৰিব লাগিব এলোকে বাংলাদেশী আছে বুলি কৈছে তেওঁলোকৰ কথা মই কিয় মানি লম মই অসমৰ নাগৰিক মোৰ কেপাসিটি আছে মই এখনো মোৰ দেশ মই যাম বাংলাদেশী বিচাৰি তেতিয়া মই বাংলাদেশী বিচৰাৰ অভিযানত নামিলো মই বাংলাদেশী বিচাৰি বিভিন্ন ঠাইলৈ গলো এতিয়া মানুহে ক'বলৈ ধৰিলে আমাৰ কিছুমান লিডাৰ তথাকথিত লিডাৰে ক'বলৈ ধৰিলে চৰ অঞ্চলত বাংলাদেশী থাকে চৰ অঞ্চলত সন্ত্ৰাসবাদী থাকে চৰ অঞ্চলত অস্ত্ৰ শস্ত্ৰ ট্ৰেনিং দিয়া হয় তেতিয়া মই চৰ অঞ্চললৈ যাবলৈ ধৰিলো যে চৰ অঞ্চলত কি থাকে কিন্তু মইতো দেখি উল্টা ছবি দেখিলো চৰ অঞ্চলত সেইবিলাক মানুহ থাকে যিবিলাক মানুহৰ নিজৰ ম্যাদী পট্টাৰ মাটিবিলাক নদীত জাহ গ'ল যিবিলাক মানুহক গৰাখহনীয়াই বিধ্বস্ত কৰিলে যিবিলাক মানুহৰ থাকিবলৈ জেগা নাই খাবলৈ জেগা নাই তেওঁলোকে কি কৰিব জীৱিকাৰ কাৰণত তেওঁলোক চৰ অঞ্চললৈ গ'ল তেতিয়াই যেতিয়া চৰ অঞ্চললৈ গ'লো তেতিয়া মই ৰিয়েল ছবিখন যেতিয়া দেখিলো মোৰ অন্তৰত বহুত আঘাত লাগিলে মোৰ দুখ লাগিলে এই দুখত মই ফাৰ্ডাৰ ষ্টাডি কৰিলো কিন্তু মই চৰৰ বিভিন্ন সমস্যা দেখিলো চৰ অঞ্চলৰ মানুহবিলাক ইমান ধৰক অনিৰাপদ মানে আপোনাৰ দুখ লাগি যাব চৰ অঞ্চলত বাৰিষা কালত আহিব পানী খৰালি কালত বালিৰ ধুমুহা ৰদ গছগছনি নাই গছগছনি তেওঁলোকে অলপ চলপ কৰিছে তথাপিও ৰ'দ কিন্তু খৰালি যেতিয়া আপুনি ডিচেম্বৰ জানুৱাৰীত যদি চৰ অঞ্চললৈ যায় বালিৰ উৎপাতত আপুনি একো কৰিব নোৱাৰে চাৰিওফালে বালি মানুহবিলাক শান্তিৰে বহিব নোৱাৰে বালি চাৰিওফালে বালিৰ মাজতেইতো তাতি থাকে আকৌ যদি বাৰিষা চাই আপুনি বানপানী বোকা গতিকে ইমান চ্যালেঞ্জিং এটা জীৱন তেতিয়া মই তেওঁলোকক দেখি মোৰ দুখ লাগিলে বহুত দুখ লাগিলে আৰু মই প্ৰতিজ্ঞা কৰিলো যে চৰ অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে মই কাম কৰিম সেইকাৰণে মই চৰ অঞ্চললৈ যাওঁ ফ্ৰিকুৱেণ্টলি চৰ অঞ্চলৰ অসুবিধাসমূহ আনি মই মোৰ লিখনিৰ দ্বাৰাই হওক বা মোৰ ভাষণৰ দ্বাৰাই হওক মই এইবিলাক চৰকাৰৰ দৃষ্টিগোচৰ কৰোঁ আৰু ফাৰ্ডাৰ মই যদি ভগৱানে ৰাইজেতো কৈছে মোক ভোট দিছে বুলি ভগৱানৰ ইচ্ছাও লাগিব যদি ভগৱানে বিচাৰে তেনেহলে মই যদি সাংসদ হওঁ তেতিয়াহলে মই আৰু ডেভেলপ কৰিম এই কাৰণে মই চৰ অঞ্চলত যাওঁ